জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন দাই ভালপোৱা নিশাৰ নিৰিবিলি প্ৰাকৃতিক পৰিৱেশ অসমীয়াৰ সহজীৱনৰ লগত জড়িত অসমীয়াৰ চানেকি অসমীয়া ৰাইজৰ পৰা হেৰাই যোৱা গৰুগাড়ী চকা এটা লেম্প আৰু এটা চাংঘৰৰ তলতেই জুবিন দাই ভালপোৱা নিশাৰ সেই প্ৰাকৃতিক নিৰিবিলি পৰিৱেশৰ স্মৃতি জীয়াই ৰাখিবলৈ নগাঁৱৰ পুৰণিগুদাম অঞ্চলৰ কলংপাৰ হালোৱা গাঁৱৰ ভাস্কৰ্য শিল্পী বিকাশ শইকীয়াই নিৰ্মাণ কৰি আছে জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত এভাগ প্ৰতিমূৰ্তি জুবিন গাৰ্গে ভালপোৱা সেই পৰিৱেশটোক স্মৃতি হিচাপে লৈ ভাস্কৰ্য শিল্পীগৰাকীয়ে নিৰ্মাণ কৰি আছে জুবিনদাৰ 15 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো ভাস্কৰ্য শিল্পীগৰাকীয়ে প্ৰতিমূৰ্তিটো সম্পূৰ্ণ হ'লেই পুৰণিগুদামৰ ৰাজহুৱা স্থানত স্থাপন কৰাৰ পৰিকল্পনা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী ভাস্কৰ্য শিল্পীগৰাকীৰ এইবাৰ দীপাৱলীত ফটকা ফুটোৱাৰ পৰা বিৰত থাকি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ন্যায়ৰ দাবীৰে কেৱল মাটি চাকিৰে বন্তি প্ৰজ্বলন কৰি পোহৰ উৎসৱ দীপাৱলী পালন কৰিবলৈ আহ্বান শিল্পীগৰাকীৰ মোৰ নামটো বিকাশ শইকীয়া পুৰণিগুদাম কলংপাৰ হালোৱা গাঁও মই বৰ্তমান এই জুবিনদাৰ মানে মূৰ্তি এভাগ নিৰ্মাণ কৰি আছোঁ আজি মোটামুটি 7-8 দিনমান হৈছে আৰম্ভ কৰিছোঁহে বৰ্তমান তাকে চেষ্টা চলাই আছোঁ যে 10-12 ফুট উচ্চতাৰ এভাগ চিমেণ্টৰ মূৰ্তি বনাবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান এতিয়া মই মাটিৰ দি মুখখন বনাই আছোঁ ক্লে দি তাৰপিছত এইটো ফাৰ্মাৰ চিষ্টেম ফৰ্মা বনাম মই বনাই পেলাই চিমেণ্টেৰে নিৰ্মাণ হ'ব মূৰ্তিভাগ মই বৰ্তমান ভাবি আছোঁ যে মূৰ্তিভাগ পুৰণিগুদাম মেইন চেণ্টাৰতে যদি এটা ভাল জেগা পাওঁ তাকে হৈ গ'লে তাতেই বহোৱাৰ চেষ্টা কৰিম এতিয়ালৈকে কিন্তু জুবিনদাৰ যি মৃত্যু ৰহস্যজনক মৃত্যু এতিয়ালৈকে কোনো ধৰণৰ তদন্ত হোৱা নাই বা কোনো ধৰণৰ ৰহস্য উদঘাটন হোৱা নাই কি ক'ব এগৰাকী শিল্পী হিচাপে তাকে এতিয়া চৰকাৰে দোষী বুলি যিকেইজনক ভাবি ধৰিছে তদন্ত চলাই আছে তাকে চৰকাৰৰ ওপৰতে বিশ্বাস ৰাখিছোঁ যে উচিত তদন্ত কৰি দোষীয়ে উচিত শাস্তি পাব লাগে সেইটোৱে বিচাৰোঁ হয় নগাঁৱৰ পৰা বিভূতিপুৰৰ ৰিপৰ্ট সুহানা লাইভ